কিবা কিবি লিখা আছে যে এই ভোটৰ চেণ্টাৰবিলাক এয়া আমাৰ গাঁৱৰ কথা আমি কি হয় ইঘৰ পৰা ইঘৰলৈ আমাৰ খুব যোৱাটো এটা অভ্যাস ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি ঘূৰিয়ে ফুৰো ন আমাৰ ইয়াৰ পৰিবাৰে এইজনীতো নকলে হ'ব বতাহ সোমাই গ'ল বহীত চেক কৰি চাওঁ হে নাই সোমোৱা নে সোমালে সোমাইছেগে কৈছে ঐ দীপালী কি হ'ল বেঙেনা ছিঙিছ কোনে লগাইছিলে এইটো মোৰ মানুহজন লগাইছিলে বহুত বেঙেনা লাগিছিলে ইয়াতে নকলে হ'ব আৰু কিন্তু এইকেইদিন বৰষুণ দিয়াৰ কাৰণে কিবা বেয়া হৈ আছে আৰু এইকেইটা গোটেই পকিলে বহুত লাগিছিলে 10 কেজি এদিনতে 5 কেজি 6 কেজি 3 কেজি এনেকে ওলাই কেইজোপা আছে ইয়াতে 5 জোপা মান আছে নেকি 6 জোপা এজোপা 2 3 4 6 জোপা মান আছে 7 জোপা আছে 7 জোপা বহুত ওলাই এতিয়াও আছে কিন্তু এইখিনি কলম হেৰি কাটি দিব লাগিব এতিয়াহে আকৌ নতুনকে হেৰি কৰিব গোটেই পকি গৈছে এনেকে আৰু সেইজনীক লগাই দিছ যে এইজনী আহিছে আকৌ কাৰ হয় চিনি পাইছে নাই তাকেতো কোন হয় এইটো মই আলহী হয় এয়া মোৰ মানুহগৰাকীও আহিছে আচলতে বেঙেনা খাবলৈ চবৰে হেঁপাহ খুব ভাল লাগে এইটো পুৰি খাবলৈ ভাল হ'ব ন এইখিনি বেঙেনা দৰৱ চব নিদিয়া যে বহুত ভাল ন দেখিছে অলপ হেৰি হ'লে পিটিকি খাবলৈ মজা এতিয়া কোনে কাৰ কেনেকে পিটিকি খাব পাৰিব ন এয়া দেখিলে প্ৰায় 1 কেজি বেছি হ'ল 1 কেজিতকৈ বেছি ওলালে ন দীপালী এয়া ছিঙি আছে আচলতে কি হয় আমাৰ বাৰীবোৰতো খেতি কৰিবলৈ বৰ সুবিধা নাই নিজে সুবিধা কৰি ল'ব লাগে আচলতে খেতি বাতি কৰিবৰ কাৰণে তাৰমানে মোৰ মাটিবোৰ অকণমান দ হয় তাৰপিছত এওঁলোকে এইটো ঘৰ এটা নিৰ্মাণ কৰিবৰ কাৰণে ভেটি উঠাই ৰাখিছিলে তো সেইটো কাৰণে ইয়াতে বেঙেনা গছৰ 7 জোপামান লগাইছিলোঁ বুলি কৈছে এতিয়া বেঙেনা বহুতেই লাগিছিলে এতিয়া লাহেকৈ বৰষুণ বেছি হোৱাৰ কাৰণে অকণমান মুচুৰা পৰিছে ন তো অকণমান হ'লেও যিকেইটা আছে এই চাওকচোন কিমান ধুনীয়া কোৱালিটি চাওক বেঙেনা এয়া দেখিলে খুব ধুনীয়া হৈছে বেঙেনাখিনি তো এই জাতটো কি নাম হয় এইটো বেঙেনাটোৰ নাম কি হয় এইটো নাম নেজানো চাওক এয়া তো বন্ধু বান্ধৱীসকল মই এনেই আপোনালোকক দেখুৱালোঁ গোটেই দিনটো ব্যস্ততাৰ মাজত যিহেতু থাকোঁ একো কৰিবলৈ সুবিধাও নহয়গৈ ভিডিঅ' চিডিঅ' বনোৱা সেইকাৰণে মই ভাবিলোঁ সৰু কিবা এটা দিওঁ অকণমান মোৰ এই পৰিবাৰ হয় দেই মোৰ পৰিবাৰে মানে অকণমান ঘৰত শাক পাচলি নাই খাবলৈ আজি দিগদাৰ পটকৈ বজাৰত যাওঁ কিবা আনো বুলি ক'বলৈও দিগদাৰ হয় তেওঁ মানে বেঙেনাকে লৈ আহোঁ বুলি ক'লে এওঁলোকৰ ঘৰত আহিলে আৰু সুবিধা পাইছে দীপালীয়ে সুবিধা দিছে নিজে ছিঙিব পাইছে এয়া চাওক এই দেখোন বহুত ওলালে কিমান হ'ব এয়া 3 কেজি মান হ'ব পাৰে 3 কেজি হ'বই তো কিমান সময় বেছি সময়তো ছিঙা নাই 5 মিনিট মান 5 মিনিট মান ছিঙিবলৈ আকৌ আমনি লাগিছে ন চাওক বন্ধু বান্ধৱীসকল আপোনালোকে শাক পাচলি খেতি কৰিলে পাৰিলে এই গোবৰ সাৰহে দিব লাগে বা তো তাৰ বাদে বেলেগ ধৰণৰ কিবা যদি সাৰ প্ৰয়োগ কৰে তেতিয়াহ'লে আমাৰ খোৱাৰ উপযোগী নহয় বুলিয়ে মই ক'ম যিমান যি ক'লেও যিমানে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিলেও তাৰমানে আপোনালোকক কৈছোঁ গোবৰ সাৰৰ সমান একোৱেই নহয় দিয়া দীপালী দে কিবা এটা কৈ দে মোক ফেচবুকটো এইটোৱে আৰু দাদাই ফেচবুকটো সকলোৱে মৰম কৰিব আশীৰ্বাদ দিব দাদাক একদম ওপৰলৈ লৈ যাব পাৰে বঢ়িয়া যাতে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তাকেই আৰু পাৰিলে ফ'ল' কৰি দিবলৈ একদমেই নাপাহৰিব আৰু ঠিক আছে হয় বন্ধু বান্ধৱীসকল মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাব চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদিহে মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই ফ'ল' কৰিব আৰু যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ইউটিউব চেনেলত চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ।